অসমৰ বহুল চৰ্চিত আগশাৰীৰ যাত্ৰা দল সৰ্থেবাৰীৰ ৰাজনন্দিনী ভ্ৰাম্যমাণ নাট্যদলৰ ৭ম বৰ্ষৰ শুভ নাট্য যাত্ৰা আৰম্ভ। কালি বৰপেটাৰ কীৰ্তন ঘৰৰ সন্মুখত নাট পৰিৱেশন কৰি এই বছৰৰ নাট্য যাত্ৰা আৰম্ভ কৰে। এই উপলক্ষে পুৱাৰে পৰা উখল মাখল হৈ পৰে ৰাজনন্দিনী ভ্ৰাম্যমাণ নাট্যদলৰ আখৰা গৃহ। এইদৰে আখৰা গৃহৰ পৰা শিল্পী কলাকুশলী যাত্ৰা আৰম্ভ কৰে। ৰাজনন্দিনী ভ্ৰাম্যমাণ নাট্যদলৰ মুখ্য পৃষ্ঠপোষক নকুল তালুকদাৰে নাৰিকল ভাঙি ৭ম বৰ্ষৰ নাট্য যাত্ৰা আৰম্ভ কৰে। পুনৰ এখন নাট্যদল আৰু বিগত 6 বছৰ যেনেকৈ গুণগত মানসম্পন্ন আৰু ৰুচিশীল নাটক আমি দৰ্শকক দিবলৈ সক্ষম হৈছিলোঁ, এইবাৰো তাৰ ব্যতিক্ৰম নহয়। ৭ম বৰ্ষৰ কাৰণে এইবাৰ আমাৰ আজি নাট্যযাত্ৰা আৰম্ভ হৈছে আৰু এইবাৰ বিশেষকৈ তিলক বৈশ্যৰ যিখন অন্নদাতা, এই অন্নদাতা নাটকখন অত্যন্ত এখন ৰুচিবোধ সম্পন্ন নাটক, মননশীল নাটক আৰু সমূহ অসমবাসীৰ দৰ্শকে এই নাটকখন চাই যে অত্যন্ত ভাল পাব সেয়া আমি দৃঢ় বিশ্বাসী। কাৰণ নাটকখনত সম্পূৰ্ণৰূপে গুৰুত্ব দিয়া হৈছে কাহিনী আৰু যি অভিনয়, তাৰ লগতে কলা কৌশল সম্পৰ্কত যথেষ্ট গুৰুত্ব দিয়া হৈছে। যথেষ্ট উন্নত মানৰ এদল যিহেতু সুদক্ষ অভিনেতা ৰাজনন্দিনী ভ্ৰাম্যমাণ মঞ্চত এইবাৰ দেখিবলৈ পাব। এই দলীয় যি সুসংবদ্ধ অভিনয়, এই অভিনয়ে সমগ্ৰ অসমৰ দৰ্শক ৰাইজক আকৃষ্ট কৰিব পাৰিবলৈ আমি দৃঢ় বিশ্বাসী। আজি আমাৰ শুভ নাট্যাৰম্ভ আৰম্ভ হৈছে। আজি বৰপেটাত আমাৰ নাট পৰিৱেশন হ'ব আৰু ইয়াৰ পিছত আমাৰ সমগ্ৰ অসমত আজিৰে পৰা আৰম্ভ হ'ব নাট্যবৰ্ষৰ শুভ নাট্যযাত্ৰা। গতিকে সমগ্ৰ অসমবাসীক আমি আহ্বান জনাইছোঁ, ৰাজনন্দিনীৰ নাটক চাওক। বিগত বৰ্ষৰ দৰেই এইবাৰো একেই পাব। আমিতো বিশ্বাসী যে অন্যবাৰত কৰি এইবাৰ আৰু বেছি উন্নত বা বেছি ভাল পাব চাই। কাৰণ সুদক্ষ অভিনেতাৰ লগতে যিহেতু কাহিনীটো অত্যন্ত গুৰুত্বপূৰ্ণ কাহিনী, সমাজলৈ মেছেজ আছে, তাৰ লগত আমাৰ যিহেতু উন্নতমানৰ লাইটৰ ব্যৱস্থা কৰা হৈছে। গতিকে সমগ্ৰ অসমৰ ৰাইজে নাটক চাই ভাল পাব আৰু আমি নাটকত গুৰুত্ব দিছোঁ বিশেষকৈ, যে নাটক হিচাপে নাটক চাওক। আমি কোনো ধৰণৰ অন্য বাহ্যিকতাত আমি গুৰুত্ব দিয়া নাই। গতিকে আমি আশাবাদী সমগ্ৰ ৰাইজে ভাল পাব। আমি ৰাইজৰ পৰা এটাই আহ্বান কৰিছোঁ, আমাক ইতিবাচকভাৱে পৰামৰ্শ দিব। আগন্তুক দিনত যাতে ইয়াতকৈ বলিষ্ঠভাৱে আগবাঢ়ি যাব পাৰোঁ ৰাজনন্দিনী ভ্ৰাম্যমাণ নাট্যদল। আজি সঁচাকৈ আমাৰ কাৰণে এটা উল্লেখনীয় দিন। আমাৰ 2024-25 নাট্যবৰ্ষৰ বাবে আজি আমি প্ৰথমখন নাটক কৰাৰ কাৰণে আমি বৰপেটালৈ ৰাওনা হোৱাৰ কাৰণে আমি যোজা চলাইছোঁ। তো আজি আমাৰ বৰপেটা নামঘৰৰ সন্মুখত নহাটীত আতাৰ কীৰ্তন উপলক্ষে যিটো অনুষ্ঠান আছে, আমাৰ তাত আজি নাট আছে আৰু আজি আমি নাট পৰিৱেশন কৰিম তিলক বৈশ্যৰ ৰচনা আৰু মোৰ নিজৰ পৰিচালনা পিছে প্ৰিন্সৰ অন্নদাতা। আৰু নাটকখন আমাৰ ৰিহাৰ্চেলত বহুতকেইখন কমিটি আহিছে বা আমাৰ যিখিনি ৰাইজে চাই আছে সঁচাকৈ আপ্লুত হৈছে। আৰু আমি আশাবাদী নাটকখনক লৈ যে এই বৰ্ষত আমি অনাগত দিনত যিখিনি নাটক কৰিছোঁ 6টা বৰ্ষত আমি সেই নিজৰ অভিলেখ আমি নিজে ভংগ কৰিম বুলি ভাবিছোঁ। আমি দৰ্শকৰ প্ৰতি আমি এটাই নাটকত গুৰুত্ব দিছোঁ যে বৰ্তমান সময়ত ভ্ৰাম্যমাণ থিয়েটাৰৰ অলপ মানে চাৰ্কাছ শব্দ এটা ইউজ কৰিছে দৰ্শকে। তো আমি যাত্ৰা দল হিচাপে আমি যাতে নাটকৰ মানদণ্ড যিটো নাটক বুলি ক'লে যিটো আৰু নাটকৰ পৰিৱেশ, আমি সেইটোৰ ভিতৰত থাকি গণ্ডিৰ ভিতৰত থাকি আমি এখন উন্নত মানৰ যাতে ৰাইজে কিবা এটা মেছেজ পায় তেনেকুৱা নাটক এখন লৈ আমি ৰাইজৰ মাজত যাম। তো ৰাইজলৈ আমাৰ এটাই আহ্বান, আমাৰ নাটকখন সকলোৱে চাওক, অন্যতা নাটকখন চাওক। আৰু আমাৰ যিখিনি নিগেটিভিটি আছে, আমাৰতো গোটেইখিনি আমি 100% পজিটিভ বুলি ক'ব নোৱাৰোঁ। তো আমাৰ বেয়াখিনি আমাক আঙুলিয়াই দিয়ক আৰু ভালখিনি আপোনালোকে গ্ৰহণ কৰক, যাতে অনাগত দিনত ৰাজনন্দিনীয়ে আৰু ইয়াতকৈ বেছি আগুৱাই যাব পাৰোঁ। তাৰ কাৰণে আমি ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ। জয় নটৰাজ প্ৰভুৰ কৃপা মিল হৰিবল 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 হৰিবল। এদল সুদক্ষ মঞ্চাভিনেতাৰ লগতে দক্ষ কলাকুশলীৰ প্ৰচেষ্টাত কালি PG প্ৰিন্স পৰিচালিত আৰু তিলক বৈশ্যৰ ৰচিত নাট অন্নদাতাই দৰ্শক ৰাইজক প্ৰায় 2.5 ঘণ্টা ধৰি মন্ত্ৰমুগ্ধ কৰি ৰাখিবলৈ সক্ষম হয়। সাৱলীল অভিনয় আৰু শক্তিশালী কাহিনীখনক অনন্য মাত্ৰা প্ৰদান কৰিছে। সৰ্থেবাৰীৰ পৰা নৱজিৎ নাথৰ ৰিপৰ্ট, অমৃত নিউজ 24/7। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।